Good morning leaders, good morning leaders. মই প্ৰফেশ্যনেল হেল্থ কোচ জুৰান আলী আপোনালোকৰ লগত কথা পাতি আছোঁ। আজিৰ আলোচ্য বিষয়বস্তু হ'ল দ্য ৱাইজডম অফ ট্ৰুথ। চ' ইয়াতে ৱাইজডম অফ ট্ৰুথ কি সেই সম্পৰ্কে কথা পাতিবলৈ ওলাইছোঁ। দ্য মাইণ্ড ওৱান্স এক্সপাণ্ডেড টু দ্য ডাইমেনশ্যনছ অফ লাৰ্জাৰ আইডিয়াছ নেভাৰ ৰিটাৰ্ণছ টু ইটছ অৰিজিনেল চাইজ। চ' বন্ধুসকল, আমি যেতিয়া আমাৰ মনক এটা লাৰ্জাৰ আইডিয়া আমি ডাইমেনশ্যনটো যেতিয়া আমি লাৰ্জাৰ আইডিয়ালৈ কনভাৰ্ট কৰোঁ, তেতিয়া ই কেতিয়াও তাৰ অৰিজিনেল ফৰ্মলৈ ৰিটাৰ্ণ হৈ নাহে। চ' বন্ধুসকল, এই কথাৰ পৰা আমি বুজিব পাৰিলোঁ যে ধৰিব পাৰিলোঁ যে there are two types of things in our life. এটা হ'ল যে আমি বহুত কামে কৰোঁ, সেই কামটোক আমি যেতিয়া কি কৰিম, অলপ হয় আমি কামটোক ডিফাৰেণ্টলি কৰিব লাগিব, নাইবা আমি ডিফাৰেণ্ট থিংছ কৰিব লাগিব। আমি জীৱনত যেতিয়া কাম কৰোঁ, সেই কামটোক আমি যিকোনো কামেই কৰোঁ, কামটোক আমি হয় ডিফাৰেণ্টলি কৰিব লাগিব, নাইবা সেই কামটোক আমি ডিফাৰেণ্টলি কৰিব লাগিব। দেয়াৰ ইজ এ ক্ল'জ ডিফাৰেঞ্চ বিটুইন ডিফাৰেণ্ট এণ্ড ডিফাৰেণ্টলি। চ' বন্ধুসকল, ইয়াৰ পৰা আমি ধৰিব পাৰিলোঁ যে আমি যেতিয়া নেটৱৰ্ক মাৰ্কেটিং নাইবা নিউট্ৰিশ্যনত কাম কৰি আছোঁ, সেই কামটোৱে বহুত মানুহে কৰি আছে, কিন্তু তেওঁলোকৰ কাম কৰাৰ ধাৰণাটো বেলেগ হ'ব আৰু মোৰ কাম কৰাৰ নাইবা আপোনালোকৰ কাম কৰাৰ ধাৰণাটো কি হ'ব, বেলেগ হ'ব। সেই কামটোৱে সকলো কৰি আছে, আমি যিটো কাম কৰি আছোঁ সেই কামটো আন মানুহেও কৰি আছে, কিন্তু আমি যেনেকৈ কৰিম আমাৰ কাম কৰাৰ ধাৰণাটো কি হ'ব, অলপ বেলেগ হ'ব। আপোনাৰ মোৰ কাম কৰাৰ যি টেকনিক নাইবা আইডিয়া নাইবা কাম কৰাৰ যি পদ্ধতি, সেই পদ্ধতিটোক যেতিয়া আমি কি কৰিম, ডিফাৰেণ্ট কৰিম। আমি কোনো ডিফাৰেণ্ট কাম কৰা নাই, সেই কামটোৱে কৰি আছোঁ। আন মানুহসকলে যিটো কাম কৰি আছে আমিও সেইটো কামেই কৰি আছোঁ, কিন্তু সেই কামটোক আমি কি কৰিছোঁ, ডিফাৰেণ্ট কৰি দিছোঁ। তেনেহ'লে দেখা গ'ল যে কোনোবাই সেই কামটোৱে কৰি পেলাই আগুৱাই যাব পৰা নাই, আৰু কোনোবাই ডিফাৰেণ্টলি কামটো কৰি আছে, বেলেগ ধৰণে কামটো কৰি আছে, বেলেগ টেকনিক লগাই পেলাই কামটো কৰি আছে, বেলেগ এটা আইডিয়াত কামটো কৰি আছে, তাতে সেই ব্যক্তিজনে কি হৈ আছে, ছাকচেছ হৈ আছে। সেই কামটোতে তেখেতৰ কি প্ৰগ্ৰেছ হৈ আছে, অগ্ৰগতি হৈ আছে, উন্নতি হৈ আছে। তেতিয়া সেই মানুহজনে উন্নতিৰ খোজত আগবাঢ়ি গৈ আছে। চ' বন্ধুসকল, এই কথাৰ পৰা যে আমি এটা কথাই গম পালোঁ, আমি যেতিয়াই কিবা এটা কাম কৰোঁ, সেই কামটো সৰ্বসাধাৰণে যিটো কাম কৰি আছে সেই কামটোৱে আমি কৰোঁ, কিন্তু সৰ্বসাধাৰণে যেনেকৈ কৰি আছে আমি তেনেকৈ নকৰি তাক আমি অলপ যেতিয়া ভিন্ন ধৰণে কৰিম, তেতিয়াই আমাৰ কি আহিব, প্ৰগ্ৰেছ আহিব, উন্নতি আহিব। চ' বন্ধুসকল, ইয়াতে আপোনালোকৰ লগত আৰু এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে অল প্ৰগ্ৰেছ ইজ চেঞ্জেছ। সকলো উন্নতিয়ে কি হয়, পৰিৱৰ্তনশীল হয়। বাট নট অল চেঞ্জেছ ইজ প্ৰগ্ৰেছ। কিন্তু সকলো পৰিৱৰ্তনেই কি নহয়, উন্নতি নহয়। ইয়াতে দুটা কথা লুকাই আছে। এটা হ'ল যে অল প্ৰগ্ৰেছ ইজ চেঞ্জেবল। সকলো উন্নতিয়ে আমি জীৱনত যিমানেই উন্নতিৰ ফালে যিমানে ডাঙৰ উন্নতি নকৰোঁ কিয়, কিন্তু সেই উন্নতিবোৰ কি হয়, সদায় পৰিৱৰ্তনশীল হয়। কিন্তু ইয়াৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে সকলো পৰিৱৰ্তনেই আকৌ উন্নতি নহয়। তেনেহ'লে বন্ধুসকল, আমি এই কথাটোৰ পৰা এটা কথাত উপনীত হ'ব পাৰিছোঁ যে জীৱনত আমাৰ যিমানেই অগ্ৰগতি নহওক কিয়, সেই অগ্ৰগতিবোৰ সদায় পৰিৱৰ্তনশীল, আৰু সকলো অগ্ৰগতিয়েই কি নহয়, উন্নতিৰ অগ্ৰগতি নহয়। তেনেহ'লে আমি ডিটাৰমাইন কৰিব লাগিল কোনটো পৰিৱৰ্তনে আমাৰ জীৱনৰ পৰিৱৰ্তন আনিছে, সেই পৰিৱৰ্তনটোক আমি পৰিৱৰ্তন হিচাপে কি কৰিব লাগে, গ্ৰহণ কৰিব লাগে। চ' বন্ধুসকল, আমি ডাইৰেক্ট চেলিঙত আছোঁ। ডাইৰেক্ট চেলিঙত আজিৰ পৰা 5 বছৰ আগত যি আমাৰ প্ৰগ্ৰেছ আছিলে, যি আমি এচিভমেণ্ট কৰিছোঁ, বৰ্তমানে আমাৰ যি
এচিভমেণ্ট সদায় নাইবা প্ৰগ্ৰেছ সদায় পৰিৱৰ্তনশীল। সেই সময়ত আমাৰ যি নিড আছিল, এতিয়া আমাৰ যি থিংকিং আৰু আমাৰ যি ডিমাণ্ড, আমাৰ যি আশা আকাংক্ষা, সেইবোৰ কি হৈছে, পৰিৱৰ্তন হৈছে। আৰু সেই সময়ত আমি যদি কম অৰ্জন কৰি পেলাই সুখী হৈছিলোঁ, এতিয়া আমি আমাৰ ব্ৰেইনৰ যি ডাইমেনশ্যন, আমাৰ যি লাৰ্জাৰ অফ আইডিয়া যেতিয়া আমাৰ বিৰাট ডাঙৰ হৈ গৈছে, আমাৰ থিংকিং যেতিয়া বহুত ডাঙৰ হৈ গৈছে, তেতিয়াহ'লে আমাৰ জ্ঞানৰ পৰিসৰ আমি কি কৰিব লাগিব, ডাঙৰ কৰিব লাগিব। চ' বন্ধুসকল, এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যে আজিৰ পৰা 5 বছৰ আগত আমি যি নিউট্ৰিশ্যনৰ নলেজ লৈছিলোঁ, যেনেকুৱা অগ্ৰগতিত আমি কাম কৰি গৈ আছিলোঁ, কিন্তু তাতকৈ আমি 10 গুণ 100 গুণ নলেজ বেছি লৈ পেলাই আজিৰ যুগত আমি কম্পিটিশ্যন কৰি আগুৱাই যাব লাগিব। চ' বন্ধুসকল, বিং এ প্ৰফেশ্যনেল হেল্থ কোচ, আমি সদায় আমাক কি দিব লাগিব, আপডেট দিব লাগিব। আমি সদায় নতুন নতুন ইনফৰমেশ্যন, টেকন'লজি আৰু জ্ঞান লৈ পেলাই আমি ফিল্ডত যাব লাগিব। চ' জীৱন এখন যুদ্ধ, এই যুদ্ধত আমি জয়ী হ'বলৈ হ'লে আমি সদায় নিজকে কি দিব লাগিব, আপডেট দিব লাগিব। থেংক ইউ লিডাৰ্ছ। এইখিনি কথা কৈ মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আজিৰ আলোচ্য বিষয়বস্তুৰ পৰা সামৰণি মাৰিব বিচাৰিছোঁ। থেংক ইউ লিডাৰ্ছ।